জানে যে AIUDF দলৰ প্ৰতিষ্ঠা দিৱস আজি 3 অক্টোবৰ হয়। আজিৰ দিনত দলৰ জন্ম হৈছিল আৰু আজিৰ দিনত পাকাবেতবাৰী সমষ্টিত আমাৰ যি AIUDF দলৰ প্ৰত্যেকটো নেতা কৰ্মী আজি আমি মানে শপত গ্ৰহণ কৰিছোঁ, কসম খাইছোঁ যে অহা সময়ত যিজন বিধায়কে দুখীয়া মানুহসকলক মিছা প্ৰতিশ্ৰুতি দি মানুহৰ মাজত গৈ তেওঁ কৈছিল যে মই নিজেও নাখাম, মই কাকো খাবও নিদিওঁ, যিজনে কৈছিল যে মই দুৰ্নীতি নকৰোঁ, মই কাকো দুৰ্নীতি কৰিবও নিদিওঁ, তেনেকুৱা এজন বিধায়ক আজি 9 বছৰৰ ভিতৰত কোটি টকাৰ মালিক হৈ গৈছে। তেনেকুৱা এজন বিধায়ক, তেওঁৰ নেতৃত্বত কংগ্ৰেছৰ এজন প্ৰেছিডেণ্ট, কাউন্সিলৰ, মণ্ডল প্ৰেছিডেণ্ট তেওঁলোকে অৰুণোদয় পাই আছে। এই প্ৰত্যেকবিলাক কথা আমি গাঁৱে গাঁৱে ঘৰে ঘৰে বুথে বুথে লৈ যোৱাৰ কাৰণে আমি ব্লকৰ পৰা আমাৰ গাঁও পঞ্চায়ত কমিটি, যুৱ মৰ্চা, ছাত্ৰ মৰ্চা, মহিলা মৰ্চা, IT সেল লগতে প্ৰত্যেক বুথত আমি বুথ কমিটি তৈয়াৰ কৰিছোঁ, ৰেডি কৰিছোঁ। আৰু আমাৰ এই বুথ কমিটিৰ কাম হ'ব বিধায়কৰ যি মিছা কথা আছিলে, বিধায়কে যে শাসনৰ কাৰণে মানুহৰ ওচৰত মিছা কথা কৈছিলে, মিছা কথা কৈ যে মানুহৰ ভোটবিলাক লৈছিলে, মানুহক যি আৱেগিক কৰিছিলে, আৱেগৰ খেলা কৰিছিলে, তেওঁ যে কৈছিলে যে মই গৰীব মানুহ, মই দুখীয়া মানুহ, মোৰ লগত একোৱে নাই, মোৰ টকা সম্পত্তি নাই, আজি সেইজন বিধায়ক ইনোভা লৈ চলি আছে, তেওঁৰ ভাই স্কৰপিঅ লৈ চলি আছে, তেওঁৰ ঘৈণীয়েক ফৰ্ড লৈ চলি আছে। এই টকা ক'ৰ পৰা আহে? তেওঁৰ ঘৰত যি আজি দেৱাল হৈ আছে, এই দেৱাল বৰপেটা জিলাৰ ভিতৰত মই ভাবোঁ সকলোতকৈ দামী দেৱাল, তেওঁৰ যি ঘৰ সকলোতকৈ দামী ঘৰ আজিৰ ডেটত, এইবিলাক ক'ৰ পৰা আহে? এই কথাখিনি আমি মানুহৰ মাজত লৈ যাম। যিজনে আপোনালোকক কৈছিল যে মই গৰীব মানুহে এনেকুৱা টকা পইচা ক'ৰ পৰা পালে? গৰীব মানুহৰ ঘৰত ইমান ডাঙৰ বিল্ডিং নাথাকে, গৰীব মানুহৰ ঘৰত ইমান ডাঙৰ ডাঙৰ কাৰ নাথাকে। এইবিলাক ক'ৰ পৰা আহিছে? কেনেকৈ অৰুণোদয়, কেনেকৈ MG এনৰেগা, 14 ফাইনেন্স, 15 ফাইনেন্স, গোটেই ব্লকখন কৰাপশ্যন কৰি ভৰি ৰাখিছে। আৰু গোটেই ব্লকৰ মূল মানুহ হ'ল তেওঁ, ভিজিলেন্স কমিটিৰ, মনিটৰিং কমিটিৰ চেয়াৰমেন। তেওঁ যদি ভাল মানুহ হয়, তেওঁ যদি সৎ হ'লে হয়, ব্লকত 25%, 30% ঘোষ বেটি নোহোৱাকৈ মেটেলছৰ বিল নহয়, ব্লকত যি জিঅ' টেকিং হয়, এই জিঅ' টেকিঙৰ বাবদ 2000ৰ তলত জিঅ' টেকিং নহয়, 500, 1000, 2000 টকাকৈ জিঅ' টেকিং হয়। সেই সমষ্টিৰ বিধায়ক কোন? জাকিৰ হুছেইন শিকদাৰ। যি জাকিৰ হুছেইন শিকদাৰে কৈছিলে যে সৰু ক্ষেত্ৰত মই থকালৈকে কোনো ধৰণৰ কৰাপশ্যন নহ'ব, কিন্তু আজি আমি দেখা পাইছোঁ তেওঁৰ নেতৃত্বত গোটেই ব্লক, গোটেই সমষ্টি, বিশেষকৈ কয়াকুছি বজাৰ, যি কয়াকুছি বজাৰত গৰীব মানুহৰ পেটত লাত মাৰি তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি বেলেগ বেলেগ মানুহৰ পৰা 3 লাখ, 4 লাখ, 5 লাখ, গাখীৰ বজাৰ আপোনালোকে চাইছে, চান্দি বজাৰ, চব্জি বজাৰ, আৰু সেইটো আমাৰ কি কয় ভুচিমালৰ যি বজাৰ, প্ৰত্যেকটো জেগাত ৰুম হৈছে। আমাৰ বিশেষকৈ পাব্লিক হেল্থৰ যি তাতে আমাৰ ঘৰ আছে, পানীৰ ঘৰ, সেই পানীৰ ঘৰৰ সন্মতো চৰকাৰী মাটিত ৱালৰ লগত এটা ৰুম বনোৱা হৈছে, 3 লাখ, 4 লাখ, 5 লাখকৈ লোৱা হৈছে। গোটেই বজাৰটো যদি আপোনালোকে বজাৰ ছাৰ্ভে কৰে, গোটেই বজাৰৰ পৰা মিনিমাম 5 কৰোৰ টকা লোৱা হৈছে। আৰু এইটো বিধায়কৰ নেতৃত্বত লোৱা হৈছে। মই এইকাৰণে ক'ব বিচাৰোঁ, কাৰণ এই ব্লকখন বিধায়কৰ নেতৃত্বত চলিছে। ব্লকৰ AP প্ৰেছিডেণ্টজন কংগ্ৰেছ দলৰ, আৰু যি হাৰ্ট কমিটি বা মানে হাৰ্টলেছি, সেইবিলাকো তেওঁৰ নিজৰ বংশৰ মানুহ, তেওঁৰ নিজা আত্মীয় স্বজন। এনেকৈ এটা গোটেই সমষ্টিত মানে এটা ষড়যন্ত্ৰ চলাই তেওঁ মানে কমিশ্যন ৰাজ চলাই আছে। এই কমিশ্যন ৰাজৰ বিৰুদ্ধে আৰু এই অন্যায়ৰ বিৰুদ্ধে আমি বুথে বুথে যাই মানুহক সজাগ কৰিম। আৰু অহা দিনত 26ৰ বিধানসভাত AIUDF দলে এই প্ৰতিষ্ঠা দিৱসক আমি সেই শপত গ্ৰহণ কৰিছোঁ যাতে এনেকুৱা বিধায়ক আমি 26ত বিদায় দিব পাৰোঁ, এখন সুস্থ আমাৰ সমষ্টি আমি গঠন কৰিব পাৰোঁ। তাৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আপোনালোকে চাওক, তেওঁ এইকাৰণে কৈ আছে, তেওঁ জানে তেওঁৰ চিটটোৱে ইয়াত কনফাৰ্ম নহয়। এইটো পাকাবেতবাৰী সমষ্টি, ইয়াত 2জনকৈ বিধায়ক কংগ্ৰেছৰ আছে, আব্দুৰ ৰহিম আহমেদ আৰু এজন জাকিৰ হুছেইন শিকদাৰ। তেওঁৰ ভয় আমি যিখিনি গম পাওঁ কংগ্ৰেছৰ সূত্ৰৰ পৰা, যে গৌৰৱ গগৈ, ৰকিবুল হুছেইন তেওঁৰ লগত ভাল নহয়। যোৱা গ্ৰন্থমেলাত আপোনালোকে দেখিছে, গ্ৰন্থমেলাত চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত দাস, আমাৰ গুণীন দাস, তাৰা দাস, এনেকুৱা ব্যক্তিতে গ্ৰন্থমেলাত গেষ্ট হৈছে, তেওঁলোকে আহিছে। কিন্তু কংগ্ৰেছৰ এজনো ওপৰৰ নেতা ইয়াত অহা নাই। তেওঁলোকে জাকিৰক প্ৰত্যাখ্যান কৰিছে। এইটো এটা মেছেজ দিছে যে আপুনি যদি বিজেপিৰ লগত হলিগলি কৰি থাকে, আপোনাৰ লগত কংগ্ৰেছ দল নাই। আৰু মই ভাবোঁ অহা সময়ত কংগ্ৰেছ দলে, বিশেষকৈ গৌৰৱ গগৈয়ে জাকিৰ হুছেইনৰ শিকদাৰৰ টিকেটৰ ক্ষেত্ৰত এটা সঠিক সিদ্ধান্ত ল'ব। এইটো আমাৰ বিশেষকৈ মোৰ আৰু দলৰ আৰু এই সমষ্টিবাসীৰ এটা ধাৰণা।